এতিয়া ফটোখন আহিব সিফালে যোৱা কবিতা সিফালে যোৱা তালৈ যোৱা কৰ্মকৰ্তাসকল সকলোৱেতো কৈয়ে আছিল তাৰ ওপৰঞ্চি কৈলাশপুৰ উন্নয়ন সমিতিৰ সভাপতি সমন্বিতে কৰ্মকৰ্তাসকলে গৈও মোক তেখেতসকলে এখন আবেদন দিছিল আৰু যেহেতু মই আবেদনত তেখেতে সভাপতি মহোদয় কোৱাৰ নিচিনাকৈ এবাৰতে মই কৈছোঁ যে কৰি দিম কাৰণ তাৰ আগতে আমাৰ যিসকল কৰ্মকৰ্তাসকলে কৈছিল যে বাইদেউ এইখিনি বৰ বেয়া হৈ আছে এইখিনি ৰাস্তা যদি আমাৰ ভাল কৰি দিয়া যায় তেতিয়াহ'লে যাতায়াতৰ সুবিধা হ'ব কাৰণ পাহাৰৰ ওপৰতো বহুতখিনি মানুহ থাকে আৰু ল'ৰা ছোৱালী গোটেইখিনি যিহেতু মূল পথটোলৈ যাওঁতে কিছু নহয় আচলতে বহুতেই অসুবিধা হৈছিল গতিকে এইখিনি যদি ভাল কৰি দিয়া যায় খুব সকাহ পাব ৰাইজে আৰু ঠিক তেনেদৰে এতিয়া উন্নয়ন কমিটিৰ সভাপতি সমন্বিতে কৰ্মকৰ্তাসকল গ'ল আমাৰ কৰ্মকৰ্তাসকলৰ দলীয় কৰ্মকৰ্তাসকলৰ তেখেতসকলৰ কথাখিনি মোৰ মনতে আছিল গতিকে একেষাৰ কথাতে মই ক'লোঁ যে ৰাস্তাটো হ'ব আৰু ঠিক তেনেদৰে আজি আহি খুব ভাল লাগিছে যে খুব আহল বহলকৈ খুব সুন্দৰভাৱে গাড়ী মটৰ চলিব পৰাকৈ এটা ৰাস্তা নিৰ্মাণ কৰি আমাৰ এই কৈলাশনগৰ অঞ্চলত এই ৰাস্তাখিনি আজি বহুদিনীয়া মানে সমস্যা এটা আছিলে এই অঞ্চলৰ ৰাইজৰ তেখেতসকলে বহুদিনৰ পৰা এই মানে জৰাজীৰ্ণ পথটোৰে অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিলে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে অকণমান বৰষুণ আহিলেই এইফালেদি মানে অহা যোৱা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় আমি যেতিয়া যোৱা লোকসভা নিৰ্বাচনত আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানীয়ে এতিয়া বিপুল ভোটত জয়যুক্ত হৈ অহাৰ পিছত এই অঞ্চলৰ ৰাইজৰ লগত লগ লাগি আমিও ব্যক্তিগতভাৱে বাইদেউক এই ৰাস্তাটোৰ কথা বহুবাৰ কৈছিলোঁ এই অঞ্চলৰ ৰাইজেও গৈ পেলাই বাইদেউৰ ওচৰত এপ্লিকেশ্যন দিছিলে সেই অনুসাৰে বাইদেৱে তেওঁৰ সাংসদ পুঁজিৰ পৰা 15 লাখ টকা ব্যয়েৰে এই ৰাস্তাখিনি প্ৰায় 120 মিটাৰমান ৰাস্তা হ'ব এই ৰাস্তাখিনি যোৱা 2 মাহৰ আগতে ৰাস্তাটো কাম সম্পূৰ্ণ কৰিলে আৰু আজি আনুষ্ঠানিকভাৱে আমাৰ বিজুলী বাইদেউৰ উপস্থিতিত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া তথা আমাৰ ৰাজ্যিক বিষয়ববীয়াসকল আৰু এই অঞ্চলৰ ৰাইজৰ উপস্থিতিত আজি এই ৰাস্তাটো শুভ উদ্বোধন কৰা হয় আমি আশা কৰিছোঁ যে এই পথটোৰ বনোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে যথেষ্ট উপকৃত হ'ব আৰু অঞ্চলৰ এই গোটেই অঞ্চলটো কৈলাশনগৰৰ পৰা 2 নং ভৱানীপুৰ এই অঞ্চলটো এটা বৃহৎ অঞ্চল এই অঞ্চলটোত প্ৰায় 6-7 হাজাৰ মানুহ বসবাস কৰি আছে পাহাৰ ভৈয়াম বিভিন্ন অঞ্চলত গতিকে এই মানুহখিনিৰ উন্নয়নৰ বাবে আমাৰ বিজুলী বাইদেৱে যি পদক্ষেপ হাতত ল'লে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত